আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তামোলপুৰ জিলা সমিতিৰ এখন আহ্বায়ক সমিতি গঠন কৰা হ'ল। এই আহ্বায়ক সমিতিৰ জৰিয়তে অনাগত দিনত তামোলপুৰ জিলা পূৰ্ণাংগ সমিতি গঠন হ'ব আৰু আমি নেমচুৰ বদৰুল ইছলাম চাহাবৰ নেতৃত্বত বলিষ্ঠ কণ্ঠৰে গোটেই উত্তৰ পূৰ্বাঞ্চলত আমি সংগঠন চলাই আছোঁ। অনাগত দিনত আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি যাতে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা নেমচুৱে প্ৰত্যেকটো জিলাত প্ৰত্যেকটো ইছ্যুৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত একত্ৰিতভাৱে আমাৰ সংগঠনখন শক্তিশালী আৰু সষ্টমভাৱে আমি চলাই দিব পাৰোঁ। আৰু আমাৰ তামোলপুৰ জিলা সমিতিয়ে অদূৰ ভৱিষ্যতে বৰ্তমানৰ আৰু অধিক শক্তিশালী হৈ তামোলপুৰ জিলাত বলিষ্ঠ ভূমিকা তেওঁলোকে ল'ব। আৰু আমি নেমচুৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আজি এইখন আহ্বায়ক সমিতি গঠনৰ কৰাৰ এইখন সভাত উপস্থিত আছিল আমাৰ সাধাৰণ সম্পাদক দ্বয় জিয়াউল হক ডাঙৰীয়া, জাকিৰ হুছেইন তালুকদাৰ ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক আবু বকৰ ছিদ্দিক ডাঙৰীয়া, দৰং জিলাৰ সাধাৰণ সম্পাদক। গতিকে আজি এই 21জনীয়া সমিতি গঠন কৰা হ'ল। এই সমিতিত ৰিয়াজুল আলী সভাপতি, ইনামুল হক কাৰ্যকৰী সভাপতি, হাইদুল ইছলাম হক সাধাৰণ সম্পাদক লৈ 21জনীয়া এখন কমিটি গঠন কৰা হ'ল। এই 21জনীয়া কমিটিৰ নেতৃত্বতেই অনাগত দিনত আৰু শক্তিশালী হ'ব। আৰু আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিম যে এই জিলাৰ পৰাই আমাৰ গোটেই BTC অঞ্চলত, যিহেতু BTRত পৰে, অঞ্চলত যাতে আমাৰ সংগঠন আৰু শক্তিশালী হয়। গতিকে এই ক্ষেত্ৰত আমাৰ সৈনিকসকলক আমিও সহায় সহযোগিতা আগবঢ়াম। গতিকে আমি নেমচুৰ আজি এই কমিটিক কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আমাৰ নেমচু হৈছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা। গতিকে আমাৰ নেমচুৰ সংবিধান মতে 3 নম্বৰ অনুচ্ছেদত আছে আমাৰ নেমচু কেতিয়াও ভাগ ভাগ নহয়। যিটো আমাৰ সাংবিধানিক অধিকাৰ, বদৰুল ইছলাম চাহাব হৈছে প্ৰতিষ্ঠিত সভাপতি। গতিকে বৰ্তমানেও তেখেত সভাপতি, তেখেতৰ নেতৃত্বতেই BTRত নেমচু চলি আছে। গতিকে ইয়াত যদি কোনোবাই ডুপ্লিকেট কৰি যদি নেমচু গঠন কৰে, সেইটো আমাৰ সাংবিধানিক মতে অবৈধ। গতিকে আমি কেতিয়াও নেমচু ভাগ হোৱা বুলি আমি কেতিয়াও মানি নলওঁ। অনাগত দিনত আমাৰ এইখিনিৰ পৰা আমি শিক্ষা এটা ল'ম যে আমাৰ মাজত কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে ইমান এটা বলিষ্ঠ সংগ্ৰাম বিভাজিত কৰিব খুজিছে। এইটো আমি কেতিয়াও হ'ব নিদিওঁ। আমি এই তামোলপুৰৰ পৰাই আজি কেন্দ্ৰীয় সমিতিৰ হৈ আমি আহ্বান জনাইছোঁ গোটেই নৰ্থ ইষ্টৰ প্ৰত্যেকটি জাতি জনগোষ্ঠীৰ মানুহক আমি আহ্বান জনাইছোঁ। আমি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। আমাৰ সংগ্ৰাম হৈছে শিক্ষাৰ সংগ্ৰাম, সংস্কৃতিৰ সংগ্ৰাম, উন্নতিৰ সংগ্ৰাম। গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ লগত একত্ৰিতভাৱে আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা নেমচু গঠন কৰিছোঁ। আৰু এই সংগঠনৰ কৰ্তব্য হৈছে আমাৰ BTCত কেৱল নহয়, BTCত কেইটামান জিলাহে, গোটেই নৰ্থ ইষ্টৰ সংগঠন। BTCত কোনোবাই যদি কয় যে আমি এজন সভাপতি বনাই সংগঠন বনাইছোঁ, সেইটো আমাৰ সাংবিধানিক অধিকাৰ তেওঁলোকক আমি দিয়া নাই আৰু আমাৰ সংগঠনৰ সংবিধানত এইটো নাই। গতিকে যিসকলে হয়তো আজি মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে, মই আশা ব্যক্ত কৰিম তেওঁলোকেও হয়তো আকৌ 2 দিন পিছতে আমাকে ক'ব যে আমি এইটো চলাব নোৱাৰোঁ, সংগঠন ভেটি আমাৰ শক্তিশালী নহয়, আপোনালোকে আমাক লৈ লওক। তাৰ পিছতো কওঁ, প্ৰত্যেকটো মানুহক যিসকলৰ ভেজাল আছে সেইসকলক আমি আকৌ ৰিটাৰ্ণ নকৰোঁ। গতিকে বদৰুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত সংগঠন চলি আছে। অনাগত দিনত অহা অধিৱেশনকলৈকে আমাৰ নেমচুৰ কেন্দ্ৰীয় সমিতিত বদৰুল ইছলাম থাকিব। তাৰপিছত আমাৰ প্ৰত্যেকটো জিলাৰ অধিৱেশনত উপস্থিত থাকিব প্ৰত্যেকটো জিলাৰ সভাপতি, সাধাৰণ সম্পাদকসকল। তেওঁলোকেহে নিৰ্বাচিত কৰিব নেমচুৰ সভাপতি কোন।